বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টৰ ওপৰত আমি আলোচনা কৰিছো তিনিটা কথাৰে মই সামৰণি মাৰিম এপ্ৰিল মাহৰ পৰা অসমৰ চৰকাৰী যিকোনো নটিফিকেশন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো আমি প্ৰকাশ কৰিম লাহে লাহে এপ্ৰিলৰ পৰা গতি ল'ব 3 মাহ সময় লাগিব সেপ্টেম্বৰ মাহত আমি এছেম্বলিত এখন আইন আনিম যে অসমৰ বহু কেইটা ৰাজহ খণ্ডত অকল খিলঞ্জীয়া মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু এখন আমি ইয়াতে সিদ্ধান্ত আনিছো ইন্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ সরকার বা মুখ্যমন্ত্রীর অনুমোদনতহে হব পাৰিব হিন্দুৱে মুছলমানক মাটি বিক্রি কৰা মুছলমানে হিন্দুক মাটি বিক্রি কৰা এইটো সরকার বা মুখ্যমন্ত্রীর অনুমোদনতহে হব পাৰিব তাৰ বিষয়ে বাজেটত আমি কৈছো এটা সৰু কথা কিন্তু বহুতখিনি সুবিধা হ'ব কেতিয়াবা ঘৰতে সৰু মিঠাতেলৰ ঘানি মিল এটা বহাবৰ কাৰণেও আমাৰ লৰা ছোৱালী ৰেভিনিউ ডিপাৰ্টমেন্টত আহা যোৱা কৰি থাকিব লাগে ল্যান্ড ক্লাসিফিকেশন চেঞ্জৰ কাৰণে সেই কাৰণে ক্ষুদ্ৰ উদ্যোগীসকলক এইবাৰ আমি কৈছো তোমালোকে মাত্ৰ ফিজটো জমা দি দিবা ল্যান্ড ট্ৰান্সফাৰ উইল বিকাম অটোমেটিক তেনেকে অইল ইণ্ডিয়া লিমিটেডেও খেতিৰ মাটিত তেল উলিয়াই আছে তেওঁলোককো আমি কৈছো যে আপোনালোকে পইচাটো জমা দিলে মাটিটো কমাৰ্চিয়েল হৈ যাব কিন্তু খেতিৰ মাটিত আপোনালোকে তেল উলিয়াই থাকিব নালাগে বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টৰ ওপৰত আমি আলোচনা কৰিছো তিনিটা কথাৰে মই সামৰণি মাৰিম এপ্ৰিল মাহৰ পৰা অসমৰ চৰকাৰী যিকোনো নটিফিকেশন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো আমি প্ৰকাশ কৰিম লাহে লাহে এপ্ৰিলৰ পৰা গতি ল'ব 3 মাহ সময় লাগিব সেপ্টেম্বৰ মাহত আমি এছেম্বলিত এখন আইন আনিম যে অসমৰ বহু কেইটা ৰাজহ খণ্ডত অকল খিলঞ্জীয়া মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু এখন আমি ইয়াতে সিদ্ধান্ত আনিছো ইন্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ সরকার বা মুখ্যমন্ত্রীর অনুমোদনতহে হব পাৰিব হিন্দুৱে মুছলমানক মাটি বিক্রি কৰা মুছলমানে হিন্দুক মাটি বিক্রি কৰা এইটো সরকার বা মুখ্যমন্ত্রীর অনুমোদনতহে হব পাৰিব তাৰ বিষয়ে বাজেটত আমি কৈছো এটা সৰু কথা কিন্তু বহুতখিনি সুবিধা হ'ব কেতিয়াবা ঘৰতে সৰু মিঠাতেলৰ ঘানি মিল এটা বহাবৰ কাৰণেও আমাৰ লৰা ছোৱালী ৰেভিনিউ ডিপাৰ্টমেন্টত আহা যোৱা কৰি থাকিব লাগে ল্যান্ড ক্লাসিফিকেশন চেঞ্জৰ কাৰণে সেই কাৰণে ক্ষুদ্ৰ উদ্যোগীসকলক এইবাৰ আমি কৈছো তোমালোকে মাত্ৰ ফিজটো জমা দি দিবা ল্যান্ড ট্ৰান্সফাৰ উইল বিকাম অটোমেটিক তেনেকে অইল ইণ্ডিয়া লিমিটেডেও খেতিৰ মাটিত তেল উলিয়াই আছে তেওঁলোককো আমি কৈছো যে আপোনালোকে পইচাটো জমা দিলে মাটিটো কমাৰ্চিয়েল হৈ যাব কিন্তু খেতিৰ মাটিত আপোনালোকে তেল উলিয়াই থাকিব নালাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to pabo a News 18 app.